মুহূৰ্তৰ আন এক ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যতে স্মাৰ্ট মিটাৰৰ বিৰোধিতাৰে প্ৰতিবাদ ধৰ্ণা কাৰ্যসূচী আন্দোলন কাৰ্যসূচী অব্যাহত আছে আৰু এবাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ডিমৰ ৰাজপথলৈ ওলাহিল শতাধিক জনতা পাকঘৰ এৰি ৰাজপথলৈ ওলাহিল শতাধিক মহিলা দমে দমে স্মাৰ্ট মিটাৰ ঘূৰাই দিয়া হৈছে ডিমৰ এপিডিচিএল কাৰ্যালয়ত আৰু ৰাইজে কৈছে আমাক স্মাৰ্ট মিটাৰ নালাগে পুৰণি যেটো মিটাৰ আছিল হে পুৰণি মিটাৰটোকে আমাক ঘূৰাই দিয়ক কাৰণ আমি ভাত খাই থাকুতেও কাৰেন্ট গুছি যায় আমি যেতিয়া ভাত খাবলৈ ন কিবা কাম কৰিবলৈ ন তেতিয়া হঠাৎ কাৰেন্টটো গুছি যায় আমাৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে অৱস্থা কাহিল হৈ পৰিছে স্মাৰ্ট মিটাৰৰ ফলত আমি মাহেকীয়া সিস্টেমটোৱে কৰি দিয়ক মাহেকীয়া বিল আহক পুৰণি মিটাৰটো দিয়ক আৰু আমি তেনে ধৰণে চলি যাম কিন্তু আমাক ডকাইতি ৰূপী এই স্মাৰ্ট মিটাৰ নালাগে আমি এই স্মাৰ্ট মিটাৰ নিবিচাৰো তদুপৰি সৰ্বসাধাৰণ জনতাৰ ফালৰ পৰা কোৱা হৈছে যে স্মাৰ্ট মিটাৰ কিয় ভাল হেয়া প্ৰথমে তথ্যসহ আমাক বুজাই দিয়ক আৰু এই যি কাৰ্যসূচী আজি হল ডিমত হে ডিমৰ কাৰ্যসূচীত উপস্থিত থাকিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে স্মাৰ্ট মিটাৰৰ জৰিয়তে সৰ্বসাধাৰণ জনতাৰ দৰিদ্ৰ দুখীয়া জনতাৰ তেজ হুহি খোৱা বাদ দিয়ক হিমন্ত চৰকাৰে এই মুহূৰ্তত লৈ আহিছো এই ডাঙৰ খবৰ দমে দমে এপিডিচিএলক স্মাৰ্ট মিটাৰ উভতাই দিলে ৰাইজে ঘূৰাই দিছে স্মাৰ্ট মিটাৰ আমাক স্মাৰ্ট মিটাৰ নালাগে মোবাইলৰ পৰা ৰিচাৰ্জ আমি কৰিব নোৱাৰো আমাক হে পুৰণি সিস্টেমটোৱে দিয়ক ভাত খাই থাকুতে কিবা কাম কৰি থাকুতে হঠাৎ কাৰেন্ট গুছি যায় আমাৰ অৱস্থা বেয়া হৈ গৈছে ৰিচাৰ্জ কৰিব লাগে ৰিচাৰ্জ কৰি কৰি আমাৰ অৱস্থা কাহিল হৈ পৰিছে আমাক আগৰ পুৰণি মিটাৰে লাগে আমি পইচা দি থাকিম মাহেকীয়া বিলে দিম আমাক কোনো কাৰণতে স্মাৰ্ট মিটাৰ নালাগে স্মাৰ্ট মিটাৰ যদি ভাল তেনেহলে আমাক তথ্যসহ বুজাওক যে কিয় ভাল স্মাৰ্ট মিটাৰ হে আমাক ভালদৰে আপোনালোকে বুজাই দিয়ক আন্দোলন কৰিলে স্মাৰ্ট মিটাৰৰ পইচা কমাই দিয়ে আন্দোলন নকৰিলে স্মাৰ্ট মিটাৰৰ পইচা বঢ়াই দিয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ এনেকুৱা ধৰণৰ লৰা ধেমালি কৰি আছে সৰ্বসাধাৰণ জনতাৰ হৈতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সৰ্বসাধাৰণ জনতাক টেটু চেপা কাম কৰা এৰক হিমন্ত চৰকাৰে হেক হকিয়নি প্ৰদান কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই আমাক স্মাৰ্ট ডকাইত নালাগে আমাক পুৰণি মিটাৰকে লাগে এয়া আমাৰ স্পষ্ট কথা এই হুংকাৰ প্ৰদান কৰিছে ডিমৰ ৰাইজে ডিমত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত সৰ্বসাধাৰণ জনতাই ডিমত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত এপিডিচিএলৰ উপসংমণ্ডল কাৰ্যালয়ত ৰাইজে স্বতঃস্ফূৰ্তভাৱে নিজৰ ঘৰৰ পৰা খুলি লৈ আহিলে স্মাৰ্ট মিটাৰ আৰু এপিডিচিএলক ঘূৰাই দিলে হিমন্ত চৰকাৰৰ বিৰুদ্ধে স্মাৰ্ট মিটাৰ ঘূৰাই দি গৰজি উঠিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া দৃশ্যাংশ আছে এই মুহূৰ্তত ডিমৰ হে দৃশ্য আমি আপোনালোকক দেখুৱাইছো নিটক্সৰ দৰ্শকক দেখুৱাইছো এনে ধৰণে স্বতঃস্ফূৰ্তভাৱে এই সকল জনতাই দৰিদ্ৰ দুখীয়া জনতাই স্মাৰ্ট মিটাৰ ঘূৰাই দিছে এপিডিচিএলক দমে দমে এনে ধৰণে স্মাৰ্ট মিটাৰ ঘূৰাই দিয়া হৈছে দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছে নিটক্সৰ দৰ্শকক এনে ধৰণে দিশহাৰা হৈ পৰিছে এক প্ৰকাৰ ক'বলৈ গ'লে স্মাৰ্ট মিটাৰক লৈ সৰ্বসাধাৰণ জনতা যে স্মাৰ্ট মিটাৰৰ যিটো বিল আহে পূৰ্বতকৈ তাৰ বহু গুণ বেছি হে স্মাৰ্ট মিটাৰ এটা বিলে দিব নে নিজৰ ঘৰখন চলাব নে নিজৰ ল'ৰা ছোৱালীক পঢ়া শুনা কৰাব এই সকল দৰিদ্ৰ দুখীয়া জনতা উত্তৰ কি আছে হিমন্ত চৰকাৰৰ ওচৰত যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাবিছে 1250 টকাৰ অৰুণোদয় আঁচনি দি আছো ৰাইজ শান্ত হৈ থাকিব ৰাইজ এনেকৈ থাকিব হেয়া কিন্তু ভুল ভাবিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেৱল মাত্ৰ ডিমতে স্মাৰ্ট মিটাৰ বিৰোধিতাৰে প্ৰতিবাদ হোৱা নাই সমগ্ৰ অসমতে স্মাৰ্ট মিটাৰৰ বিৰোধিতাৰে প্ৰতিবাদ হৈ আছে কিন্তু তৎসত্ত্বেও তিল মানুহ কাণ হাৰ নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই যে দৃশ্য দেখুৱাই আছো এনে ধৰণে পাকঘৰ এৰি ৰাজপথলৈ ওলাই আহিব লগা হৈছে এই সকল মহিলা এই সকল জনতা নিজৰ ঘৰৰ কাম বন এৰি স্মাৰ্ট মিটাৰ খুলি আনি এনে ধৰণে
প্ৰতিবাদ কৰিছে এপিডিচিএলক গতাই দিছে এইসকল জনতাই এই দৃশ্য এনিটক্সৰ দৰ্শকক দেখুৱাইছো স্মাৰ্ট মিটাৰ ঘৰৰ পৰা খুলি আনি এনেধৰণে এপিডিচিএলক গতাই দিছে এইসকল লোকে দৃশ্যাংশ এনিটক্সৰ দৰ্শকক এই মুহূৰ্তত পোনপটীয়াকৈ দেখুৱাই আছো কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ডিমত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় সকলোৰে মুখে মুখে এটাই কথা আমাক স্মাৰ্ট মিটাৰ নালাগে আমাক স্মাৰ্ট ডকাইত নালাগে আমাক এই পুৰণিকলীয়া সেই মিটাৰ তোকে আমাক ঘূৰাই দিয়ক হেতুৰে আমি কাম চলাম আমি মাহেকীয়া সিস্টেমত বিল দিম এপিডিচিএলক আমি পইচা দিম কিন্তু আমি এনে ধৰণে হকে বিহকে ৰিসাৰ্চ কৰি থাকিব নোৱাৰো আমি যদি কিবা খাবলৈ লওঁ ভাত খাবলৈ লওঁতেও কাৰেণ্ট গুচি যায় কেতিয়াবা চাহ খাবলৈ লওঁতেও কাৰেণ্ট গুচি যায় কিবা এটা কাম কৰি থাকিলেও কাৰেণ্টটো গুচি যায় ৰিসাৰ্চ কৰিব লাগে যদি ৰিসাৰ্চ কৰা নহয় তেনেহলে কাৰেণ্ট আমি নাপাওঁ এনেকৈ কেনেকৈ চলিম আমি এনে ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে এই সকল লোকে দৃশ্যাংশ এনিটক্সৰ দৰ্শকক দেখুৱাইছো চাওক এনে ধৰণে দমে দমে স্মাৰ্ট মিটাৰ উভতাই দিছে এপিডিচিএলক কাৰ্যালয়ৰ বাহিৰত ডিমৰ এপিডিচিএলক কাৰ্যালয়ৰ বাহিৰত দৃশ্যয়া এই সকল মহিলা এই সকল লোকে এনে ধৰণে স্মাৰ্ট মিটাৰ ঘৰৰ পৰা খুলি আনি গতাই দিছে এপিডিচিএলক এটাই কথা আমাক স্মাৰ্ট মিটাৰ নালাগে আমি অসহ্য পাইছো আমাৰ অৱস্থা কাহিল কৰি পেলাইছে এই স্মাৰ্ট মিটাৰে এই মুহূৰ্তত মন্তব্য আছে সৰ্বসাধাৰণ জনতাৰ মন্তব্য আছে কোনে কি কৈছে সমান্তৰালকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ মন্তব্য আছে শুনো আহক কি কৈছে আলোচনা কৰি আপোনালোকৰ যেতিয়া কাৰণ বিল আনিব যাব আমি প্ৰত্যেক মাহে মাহে বিল দিম আমি বিল দিমে বিল দিম টকা খালে ইয়াত তুমি নহলে আমাৰ গাঁৱলৈ যাব এই মোবাইলত এনেকুৱা এটা ভৰাই 300 ভৰাই স্মাৰ্ট আমাক মিটাৰ নালাগে আমাৰ প্ৰিপেডটো নালাগে দাদা এইটো নালাগে আগৰ বিলত যদি পেন্ডিং আছে আপুনি চাপৰি জমা দিয়া কিনো আমাৰ মোবাইল আমাক আগতীয়াকে পইচা দিয়াটো নালাগে হয় না বিল দিয়াটো লাগে আৰু মোবাইলৰ পৰা দিয়াটো নালাগে মোবাইলৰ পৰা দিয়াটোহে নালাগে ডাইৰেক্ট কেছ বুজা কওক পইচা দিলে কিমান আহা কিমান বিল আহিছে 200 দি 500 দিবলগীয়া হৈছে মাহৰ শেষ হৈ দাদা শুনক 31 তাৰিখ বোলে বাজিলে 31 তাৰিখ হ'ল 31 তাৰিখে মালটো এইটো কাটিলে আৰু দুপৰীয়া বুলি কথা নাই তাত 200 500 হৈছে সেইটো কেনেকুৱা কথা বাইদেউলোকৰ বেছি হৈছে আগতো আমি এনেকে ভৰি নাপাওঁ সেইটো ঠিকে আছে সেইখিনিয়ে কথা ন মই যিসকলে কানেকশ্যনটো কাটি আছো ব্ৰেক এক্সিডেণ্ট হ'ব তাৰমানে এই কথাটো শুনক আমিও সমাধান বিচাৰিছো হয় নে নহয় আমি সমাধান বিচাৰিছো কিন্তু মানুহৰ কি হৈছে এক ছেকেণ্ড হ'ব মানুহৰ কি হৈছে স্মাৰ্ট মিটাৰটো লগোৱাৰ আগত দাদা মই ভাবোঁ ব্যক্তিগতভাৱে মোৰ যিটো অভিজ্ঞতা হৈছে স্মাৰ্ট মিটাৰটোৰ বিষয়ে এপিডিচিএলে যেনেকৈ মানুহক সজাগ কৰি ল'ব লাগিছিলে সেইটো কৰা নহ'ল আৰু স্মাৰ্ট মিটাৰ বিষয়ে কাৰো একো আইডিয়া নাই এতিয়া বাইদেউতে যিটো কথা কৈছে আমি নিজে দেখিছোঁ কাৰো হাতত বহুত গাঁৱৰ মানুহৰ হাতত স্মাৰ্টফোনটো নাই তেওঁলোকে ৰিচাৰ্জ কৰিবলৈ কাৰোবাক খুচামতি কৰিব লাগে আকৌ ৰিচাৰ্জ কৰা এক্সট্ৰা এটা পইচা লয় হয় নে এক্সট্ৰা এটা পইচা লয় আৰু তেওঁ যি দেখুৱাই সেইটোৱে হয় গতিকে এইটো সেইকাৰণে আগতীয়াকৈ বিল দিয়া বস্তুটো কাৰো মানে হেৰি হোৱা নাই এইটো পচন্দ হোৱা নাই সেইকাৰণে মাহেকীয়া বিলটোৰ কথা চব মানুহে কৈ আছে আৰু 2 নম্বৰতে এই বস্তুটোত মানুহৰ বিশ্বাস হেৰাইছে সেইটো এপিডিচিএলৰ দায়িত্ব সেইটো শক্তি বিভাগে চৰকাৰে দায়িত্ব লওক যে কেনেকৈ এই বস্তুটো ভাল বুলি আমাক তথ্য সহকাৰে হয় নাই চকুৰ আগত প্ৰমাণ কৰি দিব পাৰিব যে এইটো আমাৰ ভালৰ কাৰণে হৈছে কিন্তু এইটো এতিয়া আপুনি গোটেই শদিয়াৰ পৰা ধুবুৰীলৈকে মানুহ এটাই আতংক কালি আপোনালোকে টিভিত দেখিছে এগৰাকী মহিলাই দেখুৱাই আছে যে এইটো মিটাৰটো মোৰ চকুৰ সন্মুখত টপ বাঢ়ি গৈছে তেওঁ কৈছে মই আজি 10 দিনৰ আগত 300 টকা দি থৈ আহিছোঁ 10 দিনৰ পিছত মই 3081 টকা আহিছে কণ্টিনিউ দি থকা মানুহ আহিছে আগৰ পেণ্ডিং পিছৰ পেণ্ডিং এইবোৰ অংক ঢেৰ আছে কিন্তু সেইবোৰ দাদা আমাৰ কাৰণে মূৰৰ ওপৰেদি যোৱা বস্তু আমাৰ কথাটো হৈছে যে আমি আগৰ মিটাৰটো ধুনীয়াকৈ চলি আছিলোঁ আমি কোনেও নিদিওঁ বুলি কোৱা নাই হয় নে নহয় আজিকালি কোনো কাৰেণ্ট নলগায় হয় নে নহয় কিন্তু আমি এইটো নোৱাৰোঁ এই মিটাৰটো নোৱাৰোঁ আমি সেইবুলিয়ে মই চবেই কোৱা কথাটো দাদা ক'ব নাজানিব পাৰে মই মোৰ যিটো কৈছোঁ হয় নহয় এইটো কথা হয়নে নহয় এইটো কথা হয়নে নহয় আমি সেইটোৱে আপোনালোকে যিটো মাহৰ শেষ হৈ দাদা শুনক 31 তাৰিখ বোলে বাজিলে 31 তাৰিখ হ'ল 31 তাৰিখে মালটো এইটো কাটিলে আৰু দুপৰীয়া বুলি কথা নাই তাত 200 500 হৈছে সেইটো কেনেকুৱা কথা বাইদেউলোকৰ বেছি হৈছে আগতো আমি এনেকে ভৰি নাপাওঁ
সেইটো ঠিকে আছে এইখিনিয়ে কথা ন মই যিসকলে কানেকশ্যনটো কাটি আছোঁ এক ছেকেণ্ড হ'ব তাৰমানে এই কথাটো শুনক আমিও সমাধান বিচাৰিছোঁ হয় নে নহয় আমি সমাধান বিচাৰিছোঁ কিন্তু মানুহৰ কি হৈছে এক ছেকেণ্ড হ'ব মানুহৰ কি হৈছে স্মাৰ্ট মিটাৰটো লগোৱাৰ আগত দাদা মই ভাবোঁ ব্যক্তিগতভাৱে মোৰ যিটো অভিজ্ঞতা হৈছে স্মাৰ্ট মিটাৰটোৰ বিষয়ে APDCL যেনেকৈ মানুহক সজাগ কৰি ল'ব লাগিছিলে সেইটো কৰা নহ'ল আৰু স্মাৰ্ট মিটাৰ বিষয়ে কাৰো একো আইডিয়া নাই এতিয়া বাইদেউতে যিটো কথা কৈছে আমি নিজে দেখিছোঁ কাৰো হাতত বহুত গাঁৱৰ মানুহৰ হাতত স্মাৰ্টফোনটো নাই তেওঁলোকে ৰিচাৰ্জ কৰিবলৈ কাৰোবাক খুচামতি কৰিব লাগে আকৌ ৰিচাৰ্জ কৰা এক্সট্ৰা এটা পইচা লয় হয়নে এক্সট্ৰা এটা পইচা লয় আৰু তেওঁ যি দেখুৱাই সেইটোৱে হয় গতিকে এইটো সেইকাৰণে আগতীয়াকৈ বিল দিয়া বস্তুটো কাৰো মানে হেৰি হোৱা নাই এইটো পচন্দ হোৱা নাই সেইকাৰণে মাহেকীয়া বিলটোৰ কথা চব মানুহে কৈ আছে আৰু 2 নম্বৰতে এই বস্তুটোত মানুহৰ বিশ্বাস হেৰাইছে সেইটো APDCLৰ দায়িত্ব সেইটো শক্তি বিভাগে চৰকাৰে দায়িত্ব লওক যে কেনেকৈ এই বস্তুটো ভাল বুলি আমাক তথ্য সহকাৰে হয় নাই চকুৰ আগত প্ৰমাণ কৰি দিব পাৰিব যে এইটো আমাৰ ভালৰ কাৰণে হৈছে কিন্তু এইটো এতিয়া আপুনি গোটেই শদিয়াৰ পৰা ধুবুৰীলৈকে মানুহ এটাই আতংক কালি আপোনালোকে টিভিত দেখিছে এগৰাকী মহিলাই দেখুৱাই আছে যে এইটো মিটাৰটো মোৰ চকুৰ সন্মুখত টপ বাঢ়ি গৈছে তেওঁ কৈছে মই আজি 10 দিনৰ আগত 300 টকা দি থৈ আহিছোঁ 10 দিনৰ পিছত মই 3081 টকা আহিছে কণ্টিনিউ দি থকা মানুহ আহিছে আগৰ পেণ্ডিং পিছৰ পেণ্ডিং এইবোৰ অংক ঢেৰ আছে কিন্তু সেইবোৰ দাদা আমাৰ কাৰণে মূৰৰ ওপৰেদি যোৱা বস্তু আমাৰ কথাটো হৈছে যে আমি আগৰ মিটাৰটো ধুনীয়াকৈ চলি আছিলোঁ আমি কোনেও নিদিওঁ বুলি কোৱা নাই হয়নে নহয় আজিকালি কোনো কাৰেণ্ট নলগায় হয় নে নহয় কিন্তু আমি এইটো নোৱাৰোঁ এই মিটাৰটো নোৱাৰোঁ আমি সেইবুলিয়ে মই চবেই কোৱা কথাটো দাদা ক'ব নাজানিব পাৰে মই মোৰ যিটো কৈছোঁ হয় নহয় এইটো কথা হয়নে নহয় এইটো কথা হয়নে নহয় আমি সেইকাৰণে আপোনালোকে যিটো আমাক ফৰ্মুলা দিছে যে ক'ৰবাত কৰিছে বুলি শুনিছোঁ যে পুৰণিটো লগাই দিব নতুনটো লগাই দিব সেইটো আমাক আপুনি আমাক পুৰণি মিটাৰটো ঘূৰাই আপুনি জনাওক আমাক যিটো মিটাৰ আছে আমাক সেইটোৱে লাগে আমাক এইটো নালাগে আৰু এক্সাম্পল বেলেগ নালাগে এইটো বস্তু নালাগে আমাক আৰু সিহঁতি আমাক জোৰ জবৰদস্তি আনিছে মিটাৰটো এইটো মিটাৰ লগাইছোঁ এইটো মিটাৰ উঠাই আনিছোঁ জোৰ জবৰদস্তি নিদো বুলি কেনেকুৱা কথা গতিকে এটা এইটোৱে কথা শুনক বাইদেউ এই কথাটো সিদ্ধান্ত ল'ব লাগিব চৰকাৰে বিজুলী ভৱনে শক্তি বিভাগে কাৰেণ্টটো ডাইৰেক্ট কৰিছে কাটি দিব কাৰেণ্টখিনি চাওক আমি এতিয়া দ্বিতীয় পৰ্যায়ৰ স্মাৰ্ট মিটাৰ বিৰোধী আন্দোলন সমগ্ৰ অসমত আৰম্ভ কৰিছোঁ প্ৰথম পৰ্যায়ত আমি স্মাৰক পত্ৰৰ জৰিয়তে স্থানীয় আটাইবিলাক উপসংমণ্ডল কাৰ্যালয়বিলাকত আমি জনাইছিলোঁ যে স্মাৰ্ট মিটাৰটো অবৈধভাৱে জোৰ জবৰদস্তি আমাৰ মানুহৰ ঘৰত লগাই দিছে এই স্মাৰ্ট মিটাৰটো স্মাৰ্ট ডকাইতলৈ পৰ্যবেক্ষিত হৈছে স্মাৰ্ট পকেট মাৰলৈ পৰ্যবেক্ষিত হৈছে এইটো আমাক নালাগে কিন্তু আমি দেখিলোঁ যে কোনো কাৰ্যালয়ে বা শক্তি বিভাগে APDCLে কোনো ধৰণৰ স্মাৰ্ট মিটাৰৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰিলে গতিকে আমি বান্ধি দিয়া 1 মাহ 15 দিন সময় পাৰ হৈ যোৱাৰ পিছত দ্বিতীয় পৰ্যায়ত আমি আমাৰ ৰাইজে আমাক কৈছে যে আপোনালোকক লগত লৈ গৈ আমি স্মাৰ্ট মিটাৰবিলাক সমজাই দিম কাৰণ এই ডকাইতটো আমি পুহি ৰাখিব নোৱাৰোঁ গতিকে ইতিমধ্যে বিভিন্ন ঠাইত আমাৰ কৃষক মুক্তি উদ্যোগত আৰম্ভ হৈছে আন দল সংগঠনো আমাৰ লগত আছে ৰাইজো ওলাই আহিছে গতিকে আমি আজিৰ দিনটোতো ডিমৌ উপসংমণ্ডল কাৰ্যালয় আৰু গোলাঘাটৰ সৰুপথাৰ টেঙানী দুঠাইত আমাৰ কাৰ্যসূচী চলি আছে আমি স্মাৰ্ট মিটাৰসমূহ খুলি ঘূৰাই দিছোঁ আমাৰ স্পষ্ট কথা যে পুৰণি ডিজিটেল মিটাৰটো আমাক ঘূৰাই লাগে যিটো ডিজিটেল মিটাৰ 1350 টকা দি আমি কিনি লৈছিলোঁ যিটো ডিজিটেল মিটাৰ ৱাৰেণ্টি পিৰিয়ড শেষ হোৱা নাছিলে যিটো ডিজিটেল মিটাৰ ধুনীয়াকৈ আহি আছিলে আৰু APDCLে স্বীকাৰ কৰে যে পুৰণি ডিজিটেল মিটাৰ আৰু নতুন স্মাৰ্ট মিটাৰটোৰ ক্ষেত্ৰত এফিচিয়েঞ্চি বা কাৰেক্টনেছৰ ক্ষেত্ৰত কোনো পাৰ্থক্য নাই কেৱল মাত্ৰ তেওঁলোকে ৰিমটৰ জৰিয়তে যাতে অফিচৰ পৰা আমাৰ মিটাৰটো নিয়ন্ত্ৰণ কৰিব পাৰে আৰু তেওঁলোকে যাতে ইচ্ছা কৰিলে আমাক ডিছকানেক্ট কৰি ভাবুকি দিব পাৰে সেই কাৰণে তেওঁলোকে এই দুটা সুবিধাৰ কাৰণে স্মাৰ্ট মিটাৰ লৈছে আৰু এই কথাটো যোৱাকালি মুখ্যমন্ত্ৰীৰ বক্তব্য একেবাৰে প্ৰতীয়মান যোৱালে যে মুখ্যমন্ত্ৰীগৰাকীয়ে বেৰেচালে কোবোৱা কথা কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটীয়াকৈ এটাও শব্দ ক'ব নোৱাৰে তেওঁ কৈছে যে তেওঁক হেনো কোনোবা সাংবাদিকে ফোন কৰিছে যে আজি দুদিনৰ পৰা স্মাৰ্ট মিটাৰ কনজামশ্যনটো তললৈ নামি আহিছে মই আপোনালোকক সুধিছোঁ আপোনালোকৰতো কমা নাই
অসমৰ সাংবাদিকৰ কমা নাই কোন সাংবাদিকে তেওঁক জনালে এক আৰু দ্বিতীয় কথা হৈছে তেওঁ যে ক'লে যে স্মাৰ্ট মিটাৰ কনজাম্পশ্যন কমি আহিছে অহা 3 মাহলৈকে স্মাৰ্ট মিটাৰ কনজাম্পশ্যন নুঠে তাৰমানে ডাঙৰীয়া আপুনি স্বীকাৰ কৰিলে যে আমি যে কৈ আছিলোঁ যে আপোনালোকৰ হাতত চাবি কাঠি আছে APDCL শক্তি বিভাগে যে স্মাৰ্ট মিটাৰ নিয়ন্ত্ৰণ কৰিব পাৰে যোৱাকালি আপুনি এইটো স্বীকাৰ কৰিলে যে অহা 3 মাহলৈ নুঠে যদি নহয় আপুনি কেনেকৈ গম পালে তাৰমানে মানুহে যেতিয়া আন্দোলন কৰিব তেতিয়াহ'লে স্মাৰ্ট মিটাৰ বিলটো কমাই দিব আৰু মানুহ যদি ঠাণ্ডা হৈ যায় ঠাণ্ডা দিন আহে তেতিয়াহ'লে স্মাৰ্ট মিটাৰ বিল কমাই দিব আকৌ যদি মানুহ গৰম হৈ যায় মানুহে আন্দোলন কৰে তেতিয়াহ'লে স্মাৰ্ট মিটাৰ বিল আকৌ বঢ়াই দিলে ৰাইজে আন্দোলন কৰিব লাগিব তাৰমানে কথাটো সেইটোৱে যেতিয়া মানুহে আন্দোলন কৰিব তেতিয়া কমাই দিবা আৰু নহ'লে বঢ়াই দিবা সেইটো কেতিয়াও হ'ব নোৱাৰে এতিয়া তাৰমানে আন্দোলন কৰি থাকোঁতে মিটাৰটো কমাই থ'ব হয় পাছত আন্দোলন যেতিয়া খাম কাটিব বঢ়াই দিব সেইটোৱে নিশ্চিতভাৱে আপোনালোকে চাওক মুখ্যমন্ত্ৰীগৰাকীক আমি কি সুধিছিলোঁ যে এইটো অবৈধ গেজেট নটিফিকেশ্যন আপুনি আবুল তাবুল কথা কৈ থকাতকৈ আপোনাক আমি চেলেঞ্জ কৰিছোঁ আপুনি কওকচোন যে 2021 চনৰ 17 আগষ্ট গেজেট নটিফিকেশ্যন অনুসৰি মই দিছপুৰৰ পৰা নিয়ন্ত্ৰণত যিমানবিলাক চৰকাৰী অফিচ আছে সেইবিলাকত মই প্ৰথম লগাম তাৰপিছত মই ইণ্ডাষ্ট্ৰীবিলাকত লগাম আপুনি সেইটো সাহস দেখুৱাওক যে প্ৰথম চৰকাৰী অফিচবিলাকত মই লগাই লওঁ তাৰ পাছত মই বেলেগ চিন্তা কৰিম কিন্তু তোমালোকে ফ্ৰীকৈ কানেকশ্যন ল'বা তোমালোকে মাহেকৰ মূৰত বিল দিবা চৰকাৰে নিজৰ ঘৰত নলগাব চৰকাৰৰ লগত ভাল 2 নম্বৰী বাগানবিলাকত নলগাব আৰু সাধাৰণ মানুহৰ লগত টেটু চেপি দিব যিবিলাক মানুহক 250 টকা বৃদ্ধ পেঞ্চন লৈ কেলডুবকৈ জীয়াই আছে 5 কেজি চাউল লৈ কেলডুবকৈ জীয়াই আছে সেইবিলাক মানুহৰ ঘৰত 200 টকাটো 2000 কৰি দিবা সেইবিলাক মানুহ 100 টকাটো 1500 কৰি দিবা আৰু চৰকাৰী অফিচবিলাকত নলগাবা সেইটো নহ'ব গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আপোনাক প্ৰত্যাহ্বান জনাইছোঁ যে আপুনি আগতেও কৈছিলে যে জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ বিল আগষ্ট ছেপ্টেম্বৰ তুলনা কৰিলে নহ'ব তাৰপিছত আমি 2021 22 23ৰ জানুৱাৰী ফেব্ৰুৱাৰী বিল 24ৰ লগত তুলনা কৰি দেখালোঁ গৰম দিন আগষ্টটো আগষ্ট ছেপ্টেম্বৰ তেতিয়া আকাশ পাতাল দেখাই দিলোঁ তেতিয়া আপোনাৰ মুখত চেল'টেপ লাগিলে আকৌ এতিয়া আপুনি নতুনকৈ উলিয়াইছে আৰে ঠাণ্ডা দিনত এনেও কমিব ডাঙৰীয়া ঠাণ্ডা দিনত এনেও কনজাম্পশ্যন কমে তাৰ কাৰণে আপুনি PhD ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ব নালাগে এইটো সাধাৰণ মানুহো জানে যে ঠাণ্ডা দিনত ফেন নচলাওঁ তাৰমানে ঠাণ্ডা দিনত কমাটোকে আপুনি কমা দেখুৱাই আমাক টুপি দিব বিচাৰিছে গতিকে এই কথা কেতিয়াও নহ'ব আমি মানি নলওঁ মুখ্যমন্ত্ৰীয়ে মিথ্যাচাৰ আশ্ৰয় লৈছে মুখ্যমন্ত্ৰীয়ে আচল কথাৰ পৰা এৰাই চলিছে কোম্পানী স্বাৰ্থত কথা কৈছে গতিকে আমাক স্মাৰ্ট ডকাইত নালাগে আমি আজি ঘোষণা কৰিছোঁ চাওক আমি এতিয়া দ্বিতীয় পৰ্যায়ৰ স্মাৰ্ট মিটাৰ বিৰোধী আন্দোলন সমগ্ৰ অসমত আৰম্ভ কৰিছোঁ প্ৰথম পৰ্যায়ত আমি স্মাৰক পত্ৰৰ জৰিয়তে স্থানীয় আটাইবিলাক উপসংমণ্ডল কাৰ্যালয়বিলাকত আমি জনাইছিলোঁ যে স্মাৰ্ট মিটাৰটো অবৈধভাৱে জোৰ জবৰদস্তি আমাৰ মানুহৰ ঘৰত লগাই দিছে এই স্মাৰ্ট মিটাৰটো স্মাৰ্ট ডকাইতলৈ পৰ্যবেক্ষিত হৈছে স্মাৰ্ট পকেট মাৰলৈ পৰ্যবেক্ষিত হৈছে এইটো আমাক নালাগে কিন্তু আমি দেখিলোঁ যে কোনো কাৰ্যালয়ে বা শক্তি বিভাগে APDCLে কোনো ধৰণৰ স্মাৰ্ট মিটাৰৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰিলে গতিকে আমি বান্ধি দিয়া 1 মাহ 15 দিন সময় পাৰ হৈ যোৱাৰ পিছত দ্বিতীয় পৰ্যায়ত আমি আমাৰ ৰাইজে আমাক কৈছে যে আপোনালোকক লগত লৈ গৈ আমি স্মাৰ্ট মিটাৰবিলাক সমজাই দিম কাৰণ এই ডকাইতটো আমি পুহি ৰাখিব নোৱাৰোঁ গতিকে ইতিমধ্যে বিভিন্ন ঠাইত আমাৰ কৃষক মুক্তি উদ্যোগত আৰম্ভ হৈছে আন দল সংগঠনো আমাৰ লগত আছে ৰাইজো ওলাই আহিছে গতিকে আমি আজিৰ দিনটোতো ডিমৌ উপসংমণ্ডল কাৰ্যালয় আৰু গোলাঘাটৰ সৰুপথাৰ টেঙানী দুঠাইত আমাৰ কাৰ্যসূচী চলি আছে আমি স্মাৰ্ট মিটাৰসমূহ খুলি ঘূৰাই দিছোঁ আমাৰ স্পষ্ট কথা যে পুৰণি ডিজিটেল মিটাৰটো আমাক ঘূৰাই লাগে যিটো ডিজিটেল মিটাৰ 1350 টকা দি আমি কিনি লৈছিলোঁ যিটো ডিজিটেল মিটাৰ ৱাৰেণ্টি পিৰিয়ড শেষ হোৱা নাছিলে যিটো ডিজিটেল মিটাৰ ধুনীয়াকৈ আহি আছিলে আৰু APDCLে স্বীকাৰ কৰে যে পুৰণি ডিজিটেল মিটাৰ আৰু নতুন স্মাৰ্ট মিটাৰটোৰ ক্ষেত্ৰত এফিচিয়েঞ্চি বা কাৰেক্টনেছৰ ক্ষেত্ৰত কোনো পাৰ্থক্য নাই কেৱল মাত্ৰ তেওঁলোকে ৰিম'টৰ জৰিয়তে যাতে অফিচৰ পৰা আমাৰ মিটাৰটো নিয়ন্ত্ৰণ কৰিব পাৰে আৰু তেওঁলোকে যাতে ইচ্ছা কৰিলে আমাক ডিছকানেক্ট কৰি ভাবুকি দিব পাৰে সেইকাৰণে তেওঁলোকে এই দুটা সুবিধাৰ কাৰণে স্মাৰ্ট মিটাৰ লৈছে আৰু এই কথাটো যোৱাকালি মুখ্যমন্ত্ৰীৰ বক্তব্য একেবাৰে প্ৰতীয়মান যোৱালে যে মুখ্যমন্ত্ৰীগৰাকীয়ে বেৰেচালে কোবোৱা কথা কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপটীয়াকৈ এটাও শব্দ ক'ব নোৱাৰে তেওঁ কৈছে যে তেওঁক হেনো কোনোবা সাংবাদিকে ফোন কৰিছে যে আজি দুদিনৰ পৰা স্মাৰ্ট মিটাৰ কনজাম্পশ্যনটো তললৈ নামি আহিছে মই আপোনালোকক সুধিছোঁ আপোনালোকৰতো কমা নাই অসমৰ সাংবাদিকৰ কমা নাই কোন সাংবাদিকে তেওঁক জনালে এক আৰু দ্বিতীয় কথা হৈছে তেওঁ যে ক'লে যে স্মাৰ্ট মিটাৰ কনজাম্পশ্যন কমি আহিছে অহা 3 মাহলৈকে স্মাৰ্ট মিটাৰ কনজাম্পশ্যন নুঠে তাৰমানে ডাঙৰীয়া আপুনি স্বীকাৰ কৰিলে যে আমি যে কৈ আছিলোঁ যে আপোনালোকৰ হাতত চাবি কাঠি আছে APDCL শক্তি বিভাগে যে স্মাৰ্ট মিটাৰ নিয়ন্ত্ৰণ কৰিব পাৰে যোৱাকালি আপুনি এইটো স্বীকাৰ কৰিলে যে অহা 3 মাহলৈ নুঠে যদি নহয় আপুনি কেনেকৈ গম পালে তাৰমানে মানুহে যেতিয়া আন্দোলন কৰিব তেতিয়াহ'লে স্মাৰ্ট মিটাৰ বিলটো কমাই দিব আৰু মানুহ যদি ঠাণ্ডা হৈ যায় ঠাণ্ডা দিন আহে তেতিয়াহ'লে স্মাৰ্ট মিটাৰ বিল কমাই দিব
আকৌ যদি মানুহ গৰম হৈ যায়, মানুহে আন্দোলন কৰে, তেতিয়াহ'লে স্মাৰ্ট মিটাৰ বিল আকৌ বঢ়াই দিলে ৰাইজে আন্দোলন কৰিব লাগিব। তাৰমানে কথাটো সেইটোৱে, যেতিয়া মানুহে আন্দোলন কৰিব তেতিয়া কমাই দিবা আৰু নহ'লে বঢ়াই দিবা, সেইটো কেতিয়াও হ'ব নোৱাৰে। এতিয়া তাৰমানে আন্দোলন কৰি থাকোঁতে মিটাৰটো কমাই থ'ব, হয়, পাছত আন্দোলন যেতিয়া খাম কাটিব বঢ়াই দিব, সেইটোৱে নিশ্চিতভাৱে। আপোনালোকে চাওক, মুখ্যমন্ত্ৰীগৰাকীক আমি কি সুধিছিলোঁ যে এইটো অবৈধ গেজেট নটিফিকেশ্যন, আপুনি আবুল তাবুল কথা কৈ থকাতকৈ আপোনাক আমি চেলেঞ্জ কৰিছোঁ, আপুনি কওকচোন যে 2021 চনৰ 17 আগষ্ট গেজেট নটিফিকেশ্যন অনুসৰি মই দিছপুৰৰ পৰা নিয়ন্ত্ৰণত যিমানবিলাক চৰকাৰী অফিচ আছে সেইবিলাকত মই প্ৰথম লগাম, তাৰপিছত মই ইণ্ডাষ্ট্ৰীবিলাকত লগাম। আপুনি সেইটো সাহস দেখুৱাওক যে প্ৰথম চৰকাৰী অফিচবিলাকত মই লগাই লওঁ, তাৰ পাছত মই বেলেগ চিন্তা কৰিম। কিন্তু তোমালোকে ফ্ৰীকৈ কানেকশ্যন ল'বা, তোমালোকে মাহেকৰ মূৰত বিল দিবা, চৰকাৰে নিজৰ ঘৰত নলগাব, চৰকাৰৰ লগত ভাল 2 নম্বৰী বাগানবিলাকত নলগাব, আৰু সাধাৰণ মানুহৰ লগত টেটু চেপি দিব। যিবিলাক মানুহক 250 টকা বৃদ্ধ পেঞ্চন লৈ কেলডুবকৈ জীয়াই আছে, 5 কেজি চাউল লৈ কেলডুবকৈ জীয়াই আছে, সেইবিলাক মানুহৰ ঘৰত 200 টকাটো 2000 কৰি দিবা, সেইবিলাক মানুহ 100 টকাটো 1500 কৰি দিবা, আৰু চৰকাৰী অফিচবিলাকত নলগাবা। সেইটো নহ'ব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি আপোনাক প্ৰত্যাহ্বান জনাইছোঁ যে আপুনি আগতেও কৈছিলে যে জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ বিল আগষ্ট ছেপ্টেম্বৰ তুলনা কৰিলে নহ'ব। তাৰপিছত আমি 2021, 22, 23 জানুৱাৰী ফেব্ৰুৱাৰী বিল 24 লগত তুলনা কৰি দেখালোঁ। গৰম দিন, আগষ্টটো আগষ্ট, ছেপ্টেম্বৰ, তেতিয়া আকাশ পাতাল দেখাই দিলোঁ। তেতিয়া আপোনাৰ মুখত চেল'টেপ লাগিলে। আকৌ এতিয়া আপুনি নতুনকৈ উলিয়াইছে, আৰে ঠাণ্ডা দিনত এনেও কমিব ডাঙৰীয়া, ঠাণ্ডা দিনত এনেও কনজামশ্যন কমে, তাৰ কাৰণে আপুনি PhD ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ব নালাগে। এইটো সাধাৰণ মানুহেও জানে যে ঠাণ্ডা দিনত ফেন নচলাওঁ, তাৰমানে ঠাণ্ডা দিনত কমাটোকে আপুনি কমা দেখুৱাই আমাক টুপি দিব বিচাৰিছে। গতিকে এই কথা কেতিয়াও নহ'ব, আমি মানি নলওঁ। মুখ্যমন্ত্ৰীয়ে মিথ্যাচাৰৰ আশ্ৰয় লৈছে, মুখ্যমন্ত্ৰীয়ে আচল কথাৰ পৰা এৰাই চলিছে, কোম্পানীৰ স্বাৰ্থত কথা কৈছে। গতিকে আমাক স্মাৰ্ট ডকাইত নালাগে, আমি আজি ঘোষণা কৰিছোঁ। চাওক, আমি এতিয়া দ্বিতীয় পৰ্যায়ৰ স্মাৰ্ট মিটাৰ বিৰোধী আন্দোলন সমগ্ৰ অসমত আৰম্ভ কৰিছোঁ। প্ৰথম